যে আমার একজন ঘটিত বিশ্বনাথ চাৰিআলি হাৰুৰ পানী যোগান আঁচনি সঞ্জীৱ কুৰ্মী নামৰ আমাৰ ঘটিতজনে আজি আত্মসন্মান কৰিছে। ৬,৫০০ টকাৰে জীৱন পৰিয়াল পোহপাল দিব নোৱাৰি আৰু আমি তেওঁৰ মৃত্যুৰ প্ৰতিবাদত আৰু আমাৰ জলমিত্ৰসকলৰ সকলো দাবী যেতিয়ালৈকে মানি নলয় তেতিয়ালৈকে আমি অনিৰ্দিষ্টকালীনভাৱে আজিৰ পৰা এতিয়া এই মুহূৰ্তৰ পৰা আমি কৰ্মবিৰতি ঘোষণা কৰিছোঁ। কিন্তু আজি অসম চৰকাৰে সেই জল জীৱন মিছনক কিন্তু আশীৰ্বাদ নহয় পেলাই অভিযান বনাবলৈ গৈ আছে। অভিযান সম্পূৰ্ণ অভিযান কি বিচাৰিছে প্ৰধানমন্ত্ৰী সপোন আঁচনি কথা তাত দিব বিচাৰিছে কথা কৰিছে তেওঁলোকৰ পাৰ্টি চৰকাৰ কি হৈছে ইমান বিৰোধে থাকি দিয়ে কিবা মই বোলে ভাবোঁ মই আত্মদাহত চাবলৈ ভাবোঁ মই অসমৰ প্ৰতিজন জলমিত্ৰক মই আপোনাৰ চেনেলৰ যোগেদি পঠাই দিছোঁ। মোৰ লগত বৰ্তমান আছে সদৌ অসম PAC অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সভাপতি দেৱকুমাৰ শৰ্মা। আজি তেওঁলোকে বিভিন্ন দাবী কৰি আছিলে তেওঁলোকৰ যি প্ৰাপ্য অধিকাৰৰ বাবে। আজি বৰ কৰুণ ঘটনা এটা সংঘটিত হৈছে যে বিশ্বনাথ চাৰিআলিত এজন শ্ৰমিকে প্ৰাপ্য অধিকাৰ নাপায় আত্মসন্মানৰ দৰে পথ বাছি লৈছে। মই দাদাৰ ওচৰলৈ পোনে পোনে আহিছো। দাদা কি হৈছে আচলতে চৰকাৰে আপোনালোকৰ কথা কেতিয়া শুনিব আৰু এনেকে ধৰণে কিমান মানুহৰ মৃত্যুমুখত পৰিবলগীয়া হ'ব? আমি আচলতে বহুত দিনৰ পৰা আমি চৰকাৰক দাবী জনাই আহিছো। আমি জলমিত্ৰ হোৱাৰ আগৰ আমি 10, 15, 20 বছৰ আগৰ পৰা আমি মানে অবৈধানিকভাৱে চৰকাৰ তথা বিভাগৰ আমি কৰ্মচাৰী হিচাপে কাম কৰি আহিছো। তেওঁলোকে আমাক ইউজাৰ্ছ কমিটি দোহাই দি পেলাই বাৰে বাৰে আমি তেওঁলোকৰ কৰ্মচাৰী নহয় বুলি আমাক মানে বাৰে বাৰে বুজাই আছে। এতিয়া লাষ্টত আমি শেহতীয়াভাৱে আমাৰ গোটেই কাৰ্যসূচীবোৰ বাদ দিও যোৱা জানুৱাৰী মাহৰ 3 তাৰিখে আমি চিফ ইঞ্জিনিয়াৰ অফিচত আমি ঘেৰাও কাৰ্যসূচী লৈছো। অল অসমত আমি 6 তাৰিখৰ দিনাখন গোটেই অল অসমত আমি কাৰ্যসূচী লৈছো ডিভিজন বিলাকত। আকৌ 9 তাৰিখে আমি চিফ অফিচ ঘেৰাও কাৰ্যসূচী লৈছিলো। তাৰ পিছতো এতিয়া কি হৈছে চৰকাৰে এতিয়ালৈকে আমাৰ কথা একো মনা নাই। আমি শেহতীয়াকে অহা বিধানসভাৰ লগত সংগতি ৰাখি 18 ফেব্ৰুৱাৰীত আমি সদৌ অসমৰ জলমিত্ৰসকলে ডিছপ'জেলৰ কাৰ্যসূচী লৈছিলো আৰু আমি গোটেই জলমিত্ৰই আমি হেৰি কৰিবলৈ লৈছিলো দাবী পূৰণ নোহোৱা পৰ্যন্ত আমি আমৰণ অনশন ঘোষণা কৰিছিলো। তাৰপিছত আমাক কি কৰিলে যোৱা কেইদিনমান আগত আমাক বিভাগৰ মুৰব্বী যিজন আমাৰ বিষয়া MD ছাৰে আমাক চিঠিযোগে মাতি দিলে নি পেলাই এক প্ৰকাৰ আমাক ভাবুকি প্ৰদান কৰিছে যে এডভান্টেজ আছাম চলিব যে বিভিন্ন দেশৰ বিদেশৰ ইয়াত ইনভেষ্টৰবিলাক আহিব তোমালোকে যদি এতিয়া এইবিলাক কাৰোবাৰ কৰা তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে ভাল নাপাব। মই তেওঁক প্ৰশ্ন কৰিলো যিখন দেশক স্বাধীনতা আনিছে মহাত্মা গান্ধীয়ে আন্দোলনৰ যোগেদি সেই দেশৰ চৰকাৰে আজি আন্দোলন নামানে আন্দোলনৰ ভাষা বুজি নাপায়। গতিকে এনেকুৱা কথা আমি আত্মজা পৰ্যন্ত আমি আমৰণ অনশন পৰ্যন্ত কাৰ্যসূচী ল'বলৈ বিচাৰিছিলো। আজি যাৰ ফলশ্ৰুতি স্বৰূপে আজি আপোনালোকে দেখিছে যে আমাৰ এজন ঘটিত বিশ্বনাথ চাৰিআলি হাৰুৰ পানী যোগান আঁচনি সঞ্জীৱ কুৰ্মী নামৰ আমাৰ ঘটিতজনে আজি আত্মসন্মান কৰিছে। ৬,৫০০ টকাৰে জীৱন পৰিয়াল পোহপাল দিব নোৱাৰি। তেওঁ আত্মা সদ্গতিৰ কাৰণে আমি ইয়াৰ পৰা প্ৰাৰ্থনা জনাইছো আৰু আমি তেওঁৰ মৃত্যুৰ প্ৰতিবাদত আৰু আমাৰ জলমিত্ৰসকলৰ সকলো দাবী যেতিয়ালৈকে মানি নলয় তেতিয়ালৈকে আমি অনিৰ্দিষ্টকালীনভাৱে আজিৰ পৰা এতিয়া এই মুহূৰ্তৰ পৰা আমি কৰ্মবিৰতি ঘোষণা কৰিছো। আমি কেন্দ্ৰীয় কমিটিবিলাকৰ পৰা সদৌ অসমৰ জলমিত্ৰসকলক আপোনাৰ চেনেলৰ যোগেদি আমি আহ্বান জনাইছো কোনো আজিৰ তাৰিখৰ পৰা এই মুহূৰ্তৰ পৰা কোনো ধৰণৰ বাল্ক কিলোমিটাৰ ৰিডিং আহিব নোৱাৰিব, কোনো ধৰণৰ তাতে ডিউটি কৰিব নোৱাৰিব। আমি আমাৰ পিনৰ পৰা সেইটো বাৰণ কৰিছো আমাৰ কেন্দ্ৰীয় কমিটিৰ পিনৰ পৰা। গতিকে এই পৰিপ্ৰেক্ষিতত চৰকাৰে কি ব্যৱস্থা লয় এই আমাৰ সঞ্জীৱ কুৰ্মীৰ মৃত্যুত তেওঁলোক সম্পূৰ্ণ দায়বদ্ধ আৰু বিভাগ দায়বদ্ধ। তেওঁ যদি উচিত যদি বিচাৰ নাপায় বা প্ৰাপ্য অধিকাৰ নাপায় তেতিয়া আমি সেই মুহূৰ্তলৈকে আমি চৰকাৰ এবাৰ আমি ক্ষমা নকৰিম। আৰু 2 নম্বৰ কথা হ'ল আমাৰ সদৌ অসমৰ জলমিত্ৰসকলক আমি জনাইছো এই বিষয়টোত আমি সকলোৱে এই বিষয়ত পদক্ষেপ ল'ব লাগে। আৰু আমি 18 তাৰিখে কাৰ্যসূচী আচলতে স্থগিত ৰাখিছিলো আমাৰ MD ছাৰৰ অনুৰোধ, কিন্তু এতিয়া আমি সেই কাৰ্যসূচী আমি আকৌ বিবেচনা কৰি চাব লাগিব আমি স্থগিত ৰাখিম নে আমি কৰিম, কাৰণ আমাৰ ঘটিত ইতিমধ্যে আত্মদাহৰ নিচিনা কাৰ্যসূচী ল'বলগীয়া পৰিণত হৈছে। আৰু অহাকালিলৈ যদি তেখেতে আমাৰ এই কুৰ্মীৰ যদি উচিত বিচাৰ নহয় তেতিয়াহ'লে আমি অহাকালিলৈ পৰা হয়তো অল অসমত আমি আমৰণ অনশন আৰম্ভ কৰিব পাৰো আৰু কিবা তাতকৈ জঙ্গী আন্দোলন আমি আৰম্ভ কৰিব পাৰো। নিশ্চয় এটা কথা ক'ব লাগিব যে সদৌ অসম PAC অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদে দীৰ্ঘদিনৰ পৰা বিভিন্ন দাবী তেওঁলোকে পূৰণৰ বাবে বিশেষকৈ শ্ৰমিক আইন অনুসৰি ভাত্তা প্ৰদান কৰা বা পৰিয়ালৰ সুৰক্ষাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। কিন্তু তাৰ সমান্তৰালকে তেওঁলোকৰ কৰ্মচাৰী বিভিন্ন বৈদ্যুতিক কামত লাগি থাকোঁতে মৃত্যু হৈছে বা বিভিন্ন জনিত কাৰণ আত্মহত্যা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে জয়ন্ত মল্ল বৰুৱাকো এই সম্পৰ্কত যেতিয়া সাংবাদিকে প্ৰশ্ন কৰে তেওঁ আচলতে বৰ দাম্ভিক মন্তব্যহে দিয়ে, কামৰ পৰা ছাঁটাই কৰিম বুলি এনেধৰণৰ মন্তব্য দিয়ে, যাৰ বাবে আচলতে এটা প্ৰতিক্ৰিয়াৰ ইতিমধ্যে সৃষ্টি হয়। মই বেছি দেৰি সময় নলওঁ, আমি পুনৰ আপোনাৰ ওচৰলৈ আহিছো যিহেতু আপোনালোকৰ কৰ্মচাৰীসমূহৰ মৃত্যু হৈয়ে আছে।
কেতিয়ালৈকে এই আচলতে এই কৰুণ অৱস্থাটো কেতিয়ালৈকে চলি থাকিব উত্তৰটো কি আহিব শেষত গৈ আমি চৰকাৰক যিখিনি দাবী কৰিছো একেবাৰে ন্যায়সংগত দাবী আমি সংবিধানৰ গণ্ডিৰ মাজত থাকি দাবী কৰিছো স্বাধীন দেশৰ নাগৰিক হিচাপে সংবিধানে আমাক যিখিনি অধিকাৰ দিছে আমি সেইখিনি দাবী কৰিছো আমাৰ দাবীকেইটা শুনিলে বিভিন্নজনে বা কোৰ্টে বা বিভিন্ন ন্যায় পাবলগীয়া কথা আছে তাত আমি বিচাৰিছো আমাৰ যিখিনি আমি আমাকতো চৰকাৰী কৰ্মচাৰী নহয় বুলি কৈছে ঠিক আছে এটা বিভাগৰ PWSSত আমি কাম কৰি আছো এটা বিভাগৰ এটা স্কিমত তাত আপোনাৰ বিভাগটোৱে আমাক এনেকুৱা বেধা খাটনি দি আছে আমি 24 ঘণ্টা তাত কাম কৰিব লাগে তাৰপিছত আমাক 6,500 টকা মাননি দি আছে তেনেকৈ সম্ভৱ হ'ব নেকি এতিয়া আমি কৈ আছো যে শ্ৰমিক আইন অনুসৰি আমাক ন্যূনতম মজুৰি আমি প্ৰদান কৰিবলৈ কৈছো যিটো এতিয়া আমাৰ প্ৰাপ্য আমি কাম কৰিছো যে আমাক হাজিৰা দিব লাগিব কোনো কাৰণতে দিব নোৱাৰে আমি কোৰ্টমুখী হোৱা নাই চৰকাৰখন ষ্টেবল চৰকাৰ তেখেতলোকক আমি ৰিকুৱেষ্ট জনাই আছো আপোনালোকে কামটো কৰক প্ৰয়োজন আমি আইনৰ ওচৰ চাপিম কিন্তু আইনৰ ওচৰ চাপিলে যে আমি জয়ী হলেতো এইটো 100% শুদ্ধ আমি ইতিমধ্যে আইন বিশেষজ্ঞৰ লগত কথা পাতিছো তেখেতলোকে কৈছে তোমালোকৰ অন্য দাবী বাদ দি এই দাবী দুটা বিশেষ মেইন দাবী দুটা যিটো আমাৰ এটা হ'ল আমাক লাইফ সিকিউৰিটি লাগে আমাৰ পৰিয়ালৰ সিকিউৰিটি লাগে যিটো আমাক ইঞ্চুৰেঞ্চ বিচাৰিছে সেইটো সৰ্বপ্ৰকাৰৰ ইঞ্চুৰেঞ্চ এক্সিডেণ্ট বেনিফিট আপোনাৰ মেডিকেল বেনিফিট ডেথ বেনিফিট সেইখিনি বিচাৰিছো আৰু আমি বিচাৰিছো আমাৰ ন্যূনতম মজুৰি আমি আইডিয়া প্ৰশিক্ষণপ্ৰাপ্ত একোজন শ্ৰমিক আমি আচলতে দক্ষ শ্ৰমিক হয় দক্ষ শ্ৰমিকৰ আমাৰ ন্যূনতম মজুৰিবিলাক আমি এইকেইটা বিচাৰি আছো আৰু বিচাৰি আছো 10, 12, 15 বছৰে যেতিয়া নিজৰ মাটি দান কৰি পেলাই আমাৰ বিভিন্নজন কৰ্মচাৰীয়ে আজি কাম কৰি পেলাই গোটেই জীৱনৰ সোণালী টাইমখিনি পাৰ কৰি দিলো তাৰপিছত আমাক অন্ততঃ চিনিয়ৰিটি বেচিছত মানৱতাৰ খাতিৰত মানৱ অধিকাৰ লক্ষ্য ৰাখি আমাক কমচে কম লাগিব এতিয়া অসম চৰকাৰখনে যিটো দেখিছো এই বিভাগটো মানৱ অধিকাৰ খবৰ কৰি আছে অসমখন এনেকুৱা এখন ৰাজ্য ভাৰতৰ পৃথিৱীত এনেকুৱা দেশ নাই যে এজন মানুহক 216 টকাৰ আজি তাৰিখত খটাব পাৰে 216 টকা আমাৰ হাজিৰা কাম আমাক 24 ঘণ্টাই কৰিব লাগে গতিকে আমি দাবী জনাইছো অতি সোনকালে এই কামখিনিৰ দাবীখিনি আমাক পূৰণ কৰক নহলে কিন্তু ভয়াৱহ পৰিস্থিতিৰ কাৰণে তেওঁলোকে প্ৰস্তাৱ লাগে আৰু এটা মই বাৰে বাৰে সকিয়াই আছো তেওঁলোকে বুজি পোৱা নাই হৰগজৰ বিষয়টো মই বাৰে বুলি কৈ আছো হৰগজৰ বিজেপি পাৰ্টিটোৰ কাৰণে এটা আশীৰ্বাদ প্ৰধানমন্ত্ৰীয়ে আশীৰ্বাদ হিচাপে আনিছে তেওঁলোকক গোটেই আপোনাৰ যুগ যুগলে মানুহে স্মৰণ কৰিব জল জীৱন মিছন কিন্তু আজি অসম চৰকাৰে সেই জল জীৱন মিছনক কিন্তু আশীৰ্বাদ নহয় পেলাই অভিশাপ বনাবলৈ গৈ আছে অভিশাপ সম্পূৰ্ণ অভিশাপ এই বস্তুটো যদি তেখেতলোকে আমাক জলমিত্ৰ হৰগজৰ মানে কোনে পানী দি আছে আমি জলমিত্ৰ দি আছো প্ৰতিজন ঘৰলৈকে আমাৰ যোগাযোগ আছে পলিটিকেল পাৰ্টি বিজেপি এজিপি কংগ্ৰেছ কিন্তু প্ৰতি ঘৰত নাই কিন্তু আমি দেশৰ প্ৰতিজন নাগৰিকৰ লগত আমি জড়িত এখন পৰিয়ালৰ প্ৰতিটো ব্যক্তিৰ লগত আমি কি বিচাৰিছে প্ৰধানমন্ত্ৰী সপোন আঁচনিখনে তাহাঁতি ডুবাবলৈ বিচাৰিছে নে উঠাবলৈ বিচাৰিছে এতিয়া তেওঁলোকৰ পাৰ্টি চৰকাৰ ডুবিব এতিয়া এনেকুৱা কৰি কিন্তু ডুবিব আমি এতিয়া যদি আমি সুবিচাৰ নাপাওঁ তেতিয়া তাৰ প্ৰতিফলটো আমি সময় দিম ন সময় আছে নহয় উচিত সময়ত আমি তাৰ প্ৰতিফল দিম নহয় তেওঁলোকে পাবতো আমি পৰিকল্পনা ইতিমধ্যে কৰি আছো যিমান মোক জেলত দিয়া ফাঁচি দিয়া যি কয় মই মৰিবলৈ সাজু সন্দেহ নহয় মই আত্মজাহাজ যাবলৈ সাজু আছো মই অসমৰ প্ৰতিজন জলমিত্ৰক মই আপোনাৰ চেনেলৰ যোগেদি কথা দিছো মোৰ সেই পিনটো টেষ্ট থাকক মোক ফাঁচি দিয়ক মই তেওঁলোকৰ কাম নকৰালৈকে মই নেওঁ আৰু এইটো সাংবিধানিক অধিকাৰ তেওঁলোকে আমাৰ সাংবিধানিক অধিকাৰ দিব লাগিব আমি শ্ৰমিক আইন অনুসৰি আমি যিটো ন্যূনতম মজুৰি বিচাৰিছো এইটো সংবিধানে দিয়া আমাৰ প্ৰদত্ত অধিকাৰ মানৱ অধিকাৰ খবৰ কৰিবলৈ তেখেতলোকে ক'ত পাইছে আমি মানৱ অধিকাৰ আয়োগৰ ওচৰত আমি গোচৰ কৰিম এতিয়া কিন্তু আমি আইন বিশেষজ্ঞৰ লগত ইতিমধ্যে আমি কথা পাতিলো কিন্তু তেখেতলোকক আমি কৈ আছো যে আপোনালোকক আমি সময় দিছো কমচে কম আপোনালোকে চিন্তা কৰক এতিয়াও বিধানসভালৈ যথেষ্ট সময় আছে আপোনাৰ কোকৰাঝাৰ বিধানসভাত তেওঁলোকে বাৰু এদিনৰ কাৰণে গৈছে এইটো আমি মানি লৈছো কিন্তু তাৰপিছত আহিলে আমাক সোনকালে আমাৰ বিষয়টো মীমাংসা কৰক আমাৰ ঘোষণা কৰক কি কৰিবলৈ আছে সদায় হ'ব মুখ্যমন্ত্ৰীয়ে কৈ আছে হ'ব আপোনালোকক মই ভিডিঅ' দেখাওঁতে পালো মুখ্যমন্ত্ৰীয়ে অপেন জেগাত কৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে জলমিত্ৰক 6,500 যাব পইচা বঢ়াবলৈ আমি যত্ন কৰি আছো সোনকালে হ'ব যন্ত্ৰমূলক কৈ আছে পইচা দিম বুলি বিভাগৰ বিষয়ক কৰ্মচাৰীয়ে কৈছে পইচা দিম বুলি কিন্তু আজি তাৰিখৰ পইচা বঢ়োৱা কোনো নাম গুণ নাই আনলৈকে আমি ইঞ্চুৰেঞ্চটো আজিলৈকে আজি 3 বছৰ দিন হ'ল সদায় দিম কৈছে ইঞ্চুৰেঞ্চটো আজিলৈকে ক্লিয়াৰ কৰি দিয়া নাই গতিকে এনেকুৱা অৱস্থা আমাৰ হৈছে আমি পানী দেখাম যে আজি এজন গৈছে কাইলৈ দুজন যাব মই ইয়াৰ পৰা কেন্দ্ৰীয় কমিটিৰ সভাপতি হিচাপে আজি ঘোষণা কৰিছো যদি আমাৰ উচিত বিচাৰ এই বিষয়ত নহয় আমি অকল এজন কৰ্মীয়ে নহয় সঞ্জয় কৰ্মীয়ে নহয় আমি সমূহীয়াভাৱে সকলো জলমিত্ৰ অসম জলমিত্ৰ আত্মদাহ কাৰ্যসূচী ল'ম ইয়াৰ পৰা মই চৰকাৰক আজি ইয়াৰ পৰা সকিয়াইছো হয় নিশ্চয় নিজৰ প্ৰাপ্য বিচাৰি আছিলে আত্মদাহৰ দৰে তেওঁলোকে কাৰ্যসূচী ল'ম বুলি ইতিমধ্যে ঘোষণা কৰিছে এটা কথা ক'ব লাগিব যে আজিৰ দিনত এই আকাশলংঘী মূল্য বৃদ্ধিৰ দিনত 6,500 টকাত কোন কৰ্মচাৰী আচলতে কাম কৰিব পাৰে আৰু PSC অস্থায়ী শ্ৰমিক কৰ্মচাৰীসকল আচলতে যিসকল জলমিত্ৰসকলে বিভিন্ন কাম কৰিব লাগে প্লাম্বাৰৰ কাম কৰিব লাগে বৈদ্যুতিক খুঁটা উঠি পেলাই তেওঁলোকে কাম কৰিব লাগে চকীদাৰৰ কাম কৰিব লাগে পানী যোগান ধৰিব লাগে বিভিন্ন ধৰণৰ কাম কৰিব লাগে কিন্তু মাত্ৰ 6,500 টকাত মাহেকত তেওঁলোকে লাভ কৰে যিটো আচলতে এটা পৰিয়াল চলাটো অসম্ভৱ এই কাৰণ বিজেপি চৰকাৰখনক কিন্তু তেওঁলোকে বাৰে বাৰে
অনুৰোধ কৰি অহাৰ পিছত কিন্তু কোনো বৰ্তমান পৰ্যন্ত আজিলৈকে ব্যৱস্থা গ্ৰহণ নকৰিলে ইতিমধ্যে ইজনৰ পিছত সিজন জলমিত্ৰ মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে। আমি বিভিন্ন সময়ত এই বাতৰি কৰি আহিছো আৰু বিশ্বনাথতো আজি এটা কৰুণ ঘটনা সংঘটিত হল। ইতিমধ্যে সভাপতিগৰাকীয়ে নিশ্চয় বিশ্বনাথলৈ যাত্ৰা কৰিব। শেষত যিহেতু আমি অনুষ্ঠান সামৰি আমি শেষত কি ক'বলৈ বিচাৰিলো? মই ইয়াৰ পৰা মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী কৰজোৰে প্ৰাৰ্থনা জনাইছো, আপুনি অতি সোনকালে আমাৰ অসমত এতিয়া যিজন আমাৰ MD আছে তেওঁক ইয়াৰ পৰা অতি সোনকালে আঁতৰ কৰক। আমাৰ জলমিত্ৰ তেওঁ সহ্য নকৰে, তেওঁ খুব মিছা কঠীয়া প্ৰথমৰ পৰা এতিয়ালৈকে একেৰাহে মিছা কথা কৈ আছে। তেওঁ আমাক প্ৰথম এংগেজমেণ্ট দিওঁতে কৈছে 6 মাহত তোমালোকৰ পিছত পইচা বাঢ়িব। তেওঁ সেই কথা কোৱা আজি 3 বছৰ হ'ল, এতিয়ালৈকে ৰিভিউ মিটিং 4 মান গ'ল, এতিয়ালৈকে তেওঁ সেইবিলাক আগবাঢ়িব পৰা নাই। 1 নম্বৰ 2 নম্বৰ আমাৰ যিজন মন্ত্ৰী বিভাগৰ মন্ত্ৰীজনে অতি সোনকালে ছাটাই কৰক, জয়ন্ত মল্ল বৰুৱাক অতি সোনকালে ছাটাই কৰক, নহলে অসমৰ পৰিস্থিতি বেয়া হ'বলৈ হ'বই। মৰমৰ মুখ্যমন্ত্ৰীজনক মই অনুৰোধ জনাইছো, আপোনাৰ চৰকাৰখন যদি আপুনি ডুবাবলৈ মন নাই, ধ্বংস কৰিবলৈ মন নাই, জয়ন্ত মল্ল বৰুৱাক আপুনি বিভাগৰ পৰা আঁতৰাওক, আমাক এজন দক্ষ মন্ত্ৰী দিয়ক যিজনে আমাক কাম কৰি দিব। আৰু আপোনাক অনুৰোধ জনাইছো যে আপুনি হয়তো নাজানে কথাটো, আমি স্পষ্ট কৈছো, আমি জলমিত্ৰ নহয়, আমি ৰেট্ৰফিটিং স্কিমৰ সকলো কৰ্মচাৰী 10, 12, 15 বছৰে আমি কষ্ট কৰি থকা, এই অবৈতনিককে কষ্ট কৰি আপোনালোকৰ সেৱা আগবঢ়োৱা কৰ্মচাৰীয়ে আমি বিভাগৰ কৰ্মচাৰী। আমাক আপুনি ইউজাৰ্ছ কমিটি আণ্ডাৰৰ যদিও হয়, আমাক ইউজাৰ্ছ কমিটিৰ বিভাগে বনাইছিলে, আমি পাব্লিক হেল্থৰ কৰ্মচাৰী। আপোনালোকৰ পাব্লিক হেল্থৰ যি খালাচিবোৰ আগতে চিষ্টেম আছিলে সেই চিষ্টেমটো পুনৰ প্ৰৱৰ্তন কৰক। আমি ইমান দিন কষ্ট কৰা আমাক ফল দিয়ক। মোৰ বয়স এতিয়া 54-55 বছৰ হ'ল, মই চাকৰি নাপাওঁ। মই সেই আত্মা যিখিনি কষ্ট পাই আছে 10, 12,000, 9,000 আমাৰ পুৰণা কৰ্মচাৰী আছে, তেওঁলোকৰ কাৰণে মই কান্দি আছো। মোক কিবা দিয়ক নিদিয়ক পিছত তেওঁলোকক আগবঢ়াই আনক। মই কৰজোৰে প্ৰাৰ্থনা জনাইছো, আপুনি এই জলমিত্ৰখিনিক আপুনি চকু মেলি চাওক, তেওঁলোক চকু মেলি আজি চাওক বিশ্বনাথ চাৰিআলিত কি ঘটনা আছে, সেইটো ঘটনা কিন্তু আৰু ঘটিবলৈ বেছি টাইম নালাগিব, আৰু বহুত ঘটনা এনেকুৱা ঘটিবলৈ বাকী আছে। নিশ্চয় আমিও আশা কৰিছো চৰকাৰে চকু মেলি চাওক আৰু PHC যি অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ অধীনত থকা যিখন জলমিত্ৰ আছে তেওঁলোকৰ যিসমূহ দাবী একেবাৰে ইমানো ডাঙৰ দাবী নহয় যে অসম চৰকাৰে পূৰণ কৰিব নোৱাৰিব। এই দাবীসমূহ তেওঁলোকে ভালদৰে চাওক, কাৰণ মধ্যাহ্ন ভোজনৰ ৰান্ধনী কেইগৰাকীকো আচলতে দৰমহা বঢ়াব যদি পাৰে, যিসকল জলমিত্ৰ অবিহনে পানী নাপায় আচলতে সাধাৰণ ৰাইজে মৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব, সেইসকল জলমিত্ৰ কিন্তু মাহিয়াৰ চকুৰে চোৱাটো অত্যন্ত দুখৰ বিষয়। মই লখিমপুৰৰ পৰা দীপপ্ৰতিম বৰাই যি কেন্দ্ৰীয় সভাপতি দেৱকুমাৰ শৰ্মাৰ লগত মই বাৰ্তালাপ কৰিলো। আপোনালোকে নিশ্চয় আপোনালোকৰ মতামত আগবঢ়াব বুলি আমি আশা কৰিছো।